পিতৃৰ সপোন পংখীক ৰাজৰাণী কৰি ৰখাৰ। ৰাজৰাণী কি? পিতৃ মাতৃৰ কলিজাৰ টুকুৰা কোনো হৈ থাকিব নিদিলেহি। জীয়ৰীৰ সুখ কোনো কাঢ়ি নিলেহি। বিয়াৰ আগত প্ৰেম। মানুহক দেখুৱাই ৰিলছ, ক্ল'জ ফটো আৰু কত যে কি। যেন দেখাত দুয়োৰে প্ৰেম ভাষাহীন, কিন্তু সেয়া আছিল এক প্ৰকাৰ শ্ব'-অফ। জন্ম নহওক দ্বিতীয়টো নীতিকেশৰ। পিতৃ মাতৃৰ খুবেই মৰমৰ আছিল পংখী। পংখী সন্দিকৈ। পংখীয়ে ভাল পাইছিল নীতিকেশ নামৰ যুৱকজনক। বিয়াৰ আগত সপোন আছিল দুয়ো একেলগে থকাৰ। ফটোবোৰ চাই নিশ্চয় গম পাইছে দুয়োৰে প্ৰেম। নীতিকেশৰ আছিল চৰকাৰী চাকৰি, কিন্তু এইবোৰে জানো সুখ? পংখীয়েও হয়তো ভাবিছিল পিতৃ মাতৃ সুখী, কিয়নো তেওঁৰ হ'ব লগা স্বামীৰ আছে চৰকাৰী চাকৰি। তেওঁৰ হ'ব লগা স্বামীয়ে বনাই ৰিলছ, তেওঁৰ হ'ব লগা স্বামীয়ে তুলিছিল ক্ল'জ ফটো আৰু শ্বেয়াৰ কৰিছিল ছ'চিয়েল মিডিয়াত। লাভ কৰিছিল অসংখ্য লোকৰ লাইক, কমেণ্ট, ৰিয়েক্ট। কিন্তু সেইবোৰ জানো সুখ? আচল সুখ ক'ত? শিৱসাগৰ জিলাৰ নিতাই পুখুৰীৰ দুৱৰীচিঙা গাঁৱৰ ভৈৰৱ সন্দিকৈ, দীপিকা সন্দিকৈৰ কন্যা আছিল পংখী সন্দিকৈ। পংখী সন্দিকৈক যোৱা ৩ অক্টোবৰত বিয়া দিছিল সাপেখাতিৰ নীতিকেশলৈ। কিন্তু বিয়াৰ পিছতেই পংখী সন্দিকৈৰ মৃতদেহ চিপ লোৱা অৱস্থাত নামৰূপৰ এটা কোৱাৰ্টাৰত উদ্ধাৰ কৰা হৈছিল। পংখী সন্দিকৈক স্বামী নীতিকেশে পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে বৰ্তমান শোকত ভাগি পৰিছে পিতৃ মাতৃ, আত্মীয় স্বজন, সমগ্ৰ ৰাজ্যবাসী। শিক্ষক ৰূপী স্বামীৰ আন ছোৱালীৰ সৈতেও আছিল পৰকীয়া প্ৰেম। শিক্ষক ৰূপী স্বামীৰ বেলেগ ছোৱালীৰ সৈতে থকা সম্পৰ্কৰ প্ৰমাণ লাভৰ পিছতেই পংখীৰ সৈতে কাজিয়া হৈছিল বুলিও গুৰুতৰ অভিযোগ। মুঠৰ ওপৰত জোকাৰি গ'ল পংখী সন্দিকৈৰ আকস্মিক মৃত্যু। ন্যায় পাবনে পংখী সন্দিকৈয়ে? যিহেতু ৰাজ্যত এনে ঘটনা বহু সংঘটিত হৈ গ'ল। এনে বহু উদাহৰণ আছে যিসকল আজিও আছে ন্যায়ৰ অপেক্ষাত। জোনমণি ৰাভাৰ দৰে এয়া যেন এক পৰিকল্পিত হত্যাকাণ্ড। জোনমণি ৰাভাৰ দৰে পংখীয়েও নাপাব নেকি ন্যায়? এক ডাঙৰ প্ৰশ্নবোধক। ইয়াৰ মাজতেই বহু লোকে ফেচবুক যোগে, টুইটাৰ যোগে, মুঠৰ ওপৰত সামাজিক মাধ্যম যোগে ভিডিঅ' কৰি বহুকেইটা ভাষ্য আগবঢ়াইছে। সেই ভাষ্য অনুসৰি এগৰাকী মহিলাই কোৱা অনুসৰি সঁচাকৈ এগৰাকী জীয়ৰীক চৰকাৰী চাকৰিয়াল থকা যুৱকলৈ বিয়া দিয়াই শেষ নেকি? বা এখন ঘৰত গতাই দিয়া মানেই পিতৃ মাতৃৰ দায়িত্ব শেষ নেকি? হয়তো পংখীয়েও আন বহুতৰ দৰে
পিতৃ মাতৃক নোকোৱাকৈয়ে স্বামীৰ ঘৰত টুকিছিল চকুলো কোনেও গম নোপোৱাকৈ ৰাতিৰ ভাগত হয়তো পংখীও তিতিছিল গাৰো কিন্তু পিতৃ মাতৃয়ে দুখ পাব বুলি লুকুৱাই ৰাখিছিল পংখীয়ে হয়তো সকলো এগৰাকী জীয়ৰীক বিয়া দিয়াৰ পিছত স্বামীৰ ঘৰত পোৱা যান্তনাই শেষ কৰি দিয়ে এগৰাকী বোৱাৰীক গতিকে এগৰাকী জীয়ৰীক বিয়া দিয়াৰ পূৰ্বেই ভাবক পিতৃ মাতৃয়ে 10 বাৰকৈ বৰ্তমান ট্ৰেন্ডছ মিলাই ফটো উঠি ৰিলছ বনাই এটা পোষ্ট কৰিলেই নহয় যে তোমাক মই আজীৱন সুখী ৰাখিম সেইখিনিতেই জানো সীমাবদ্ধ আপোনাৰ জীয়ৰীৰ জীৱন গতিকে যিকোনো ক্লোজ ফটো ৰিলছ বৰ্তমান ট্ৰেণ্ডৰ লগত মিলাই কৰা ফেচবুক পোষ্ট ইনষ্টাগ্ৰাম পোষ্টতেই যেন সকলোখিনি শেষ নহয় তাৰ বাবে সকলো পিতৃ মাতৃ আৰু প্ৰতিগৰাকী যুৱতীয়েও ভালদৰে চোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে আজিকালি এছামৰ মাথো ৰিলছ ছ'চিয়েল মিডিয়াত ফটো আনক দেখাই ভিডিঅ' বনোৱাই যেন সুখ কিন্তু সেয়া সম্পূৰ্ণ ভুল সেইবোৰ মাথো এটা শ্ব' অফহে যদি আপোনাৰো জীয়ৰীক পংখীৰ দৰে মৃত্যুৰ মুখত ঠেলি দিবলৈ মন নাই তেন্তে আপুনিও 10 বাৰকৈ চাওক আপোনাৰ জীয়ৰীক দিব লগা সেই বিশেষ স্বামীজনক ছ'চিয়েল মিডিয়াৰ ট্ৰেণ্ডছটো বাদ দি ৰিলছ কমেণ্ট লাইকৰ আশা বাদ দি মাথো এটাই পৰীক্ষা কৰক যে আপোনাৰ ছোৱালীক সুখী ৰাখিবনে সেইজন ল'ৰায়ে চৰকাৰী চাকৰি নহলেও হ'ব দুবেলা দুমুঠি কোনোমতে খুৱাব পাৰিলে তাতো থাকে সুখকণ গতিকে প্ৰতিগৰাকী যুৱতীলৈ অনুৰোধ লগতে এই বিশেষ ব্যক্তিগৰাকীৰ মন্তব্যকেইটা শুনকচোন আমি যোৰহাটৰ পৰা আহিছোঁ মই এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু ইয়াত আহিছে পূৰ্ব ভাৰতীয় এডুকেশ্যনেল ট্ৰাষ্ট বাইদেউহঁত হৈছে সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ পৰা আহিছে আমি যোৰহাট গোটেইকেইটা সংগঠন যোৰহাটৰ পৰা আহিছোঁ যিহেতু পংখী সন্দিকৈ কেছটো আমি প্ৰথমৰ পৰাই চাই আছোঁ মোৰ ইয়াতে এজন বন্ধু আছে মুকুল ফুকনৰ পৰা মই সকলো কথা গম পালোঁ গম পোৱাৰ পাছত দেওবাৰ পৰা মই পৰ্যবেক্ষণ কৰি আছোঁ আৰু গোটেই কথাখিনি চাই আৰু ফটোখিনি চাই পিনি দেখিছোঁ যে এইটো কেতিয়াও হত্যা সুইচাইড হ'বই নোৱাৰে মাদাৰ তেওঁ এইটো পৰিকল্পনিকভাৱে হত্যা কৰিছে তেওঁ স্বামীয়ে যিহেতু তাই এতিয়া ফটোখিনি চাই দেখিছোঁ মুখেৰে তেজ ওলাই আছে এটা দাঁত তেওঁ ভাগি গৈছে যিগৰাকী ছোৱালী দাঁতটো কেতিয়াও ভগা নাছিল মাক দেউতাকে কৈছে দাঁতটো ভগা নাছিল সেই ছোৱালীজনী যদি তেওঁ সুইচাইড কৰিছিল কেনেকৈ ধৰণে দাঁতটো ভাগিবলৈ পালে আৰু গালত সকলো চিন আছে এই কেছটো সম্পূৰ্ণভাৱে ভাল ধৰণে মানে এইটো ইনভেষ্টিগেশ্যন হ'ব লাগে এইটো যিজন নামৰূপ থানাৰ যিজন ভাৰপ্ৰাপ্ত বিষয়াই এওঁলোকলৈ যে ফোন কৰিছে ছোৱালীজনী সুইচাইড কৰিছে এওঁলোকৰ ঘৰৰ মানুহেও সেই সময়লৈকে তেওঁলোকৰ ঘৰৰ পৰা কোনো খবৰ খাতি দিয়া নাই যে ছোৱালীজনী সুইচাইডে যেনিবা কৰিছে তেওঁতো পৰিয়ালটোৰ মানুহে যিটো নীতিকেশ দাসৰ পৰিয়ালেতো এওঁলোকৰ ঘৰলৈ খবৰ দিব লাগিছিল 12টা বজালৈকে এওঁলোকৰ ঘৰৰ মানুহে খবৰ পোৱা নাই আৰু যেতিয়া নামৰূপ থানাৰ অ'চিয়ে ফোন কৰিছে তেতিয়া গম পাইছে যে মোৰ ছোৱালীজনী যদি সুইচাইড কৰিছে তেতিয়াহ'লে আমি মৃতদেহটো কেনেকৈনো সুইচাইড কৰিছে চাব সময়লৈকে আপোনালোকে তাত ৰখাই থওক ঘৰৰ যিহেতু দেউতাকহঁত অভিভাৱক হয় ছোৱালীজনী অভিভাৱক নোপোৱাকৈ কেনেকৈ ধৰণে মৃতদেহটো তাৰ পৰা নমালে এওঁলোকে থানাত মৃতদেহটো চাবগৈ লগা হৈছে আৰু তেওঁলোকৰ ঘৰটো ইতিমধ্যে চিজ কৰিলোঁ বুলি কৈছে কিন্তু দেউতাকহঁত ঘৰখনৰ পৰিয়ালৰ হিচাপে ছোৱালীজনী দেউতাকে সেই ঘৰটো চিজ কৰাৰ পাছতো চোৱাৰ অধিকাৰ আছিল সেইখিনিও নিদিলে আমি ভাবোঁ এই কেছটো মানে সম্পূৰ্ণ ভাল ধৰণে ইনভেষ্টিগেশ্যন হওক আৰু নামৰূপ থানাৰ অ'চি নহয় এজন উচ্চ পদস্থ মানে বিষয়াই ধৰি লওক মানে
হেৰি কি কয় SP পৰ্যায়ৰ বিষয়াই এই কেছটো ইনভেষ্টিগেশ্যন কৰক। যিহেতু এগৰাকী প্ৰতিভাৱান ছোৱালী, তেওঁ ইংৰাজীত মেজৰ লৈ ফাৰ্ষ্ট ক্লাছকৈ পাছ কৰা, তেওঁ এগৰাকী মডেলিং, তাই বহুত এটা আশা লৈ পিনি খুব কম দিনৰ ভিতৰত তেওঁলোকৰ ঘৰৰ মানুহে এই ছোৱালীজনীক বিয়া পাতি লৈ গৈছে যে আমি পঢ়ামগৈ বুলি বিয়া পাতি। আৰু এটা কথা ইয়াতে শুনিছোঁ যে এই কথাখিনি শুনিছোঁ, তেওঁ বোলে বেলেগ মানুহৰ লগত ল'ৰাটো সম্পৰ্ক আছে। বিশেষকৈ অলপ আগত আমি ইয়াত গম পালোঁ, বহুত মানুহে কৈছে যে তেওঁ বোলে ইতিমধ্যে এগৰাকী মিচিং ছোৱালীৰ লগত এটা অবৈধ সন্তান আছে, তেওঁ খৰচ প্ৰবহণ দি আছে বুলি এতিয়া কৈছে দেউতাকে আমাক বেলেগৰ ফালৰ পৰা শুনি। যদি তেনেকুৱা ধৰণৰ হয় নহয়, এই সকলোবোৰ ইনভেষ্টিগেশ্যন কৰক। আৰু ছোৱালীজনীলৈ আগত কোনোবা এগৰাকী ছোৱালীয়ে মেছেজ কৰিছিলে ইয়াত বিয়াৰ ঠিক হোৱাৰ পাছত, যে এনেকৈ ধৰণে মেছেজ কৰিছিলে যে তেওঁক মই ভাল পাওঁ, নীতিকেশ দাসক মই ভাল পাওঁ, বিয়াৰ ঠিক হোৱাৰ পাছত। সেই ছোৱালীজনীয়েও কিবা কৰি আছিলে নেকি, তেওঁ সেইটো ইনভেষ্টিগেশ্যন আওতালৈ আহক, মানে তদন্ত আওতালৈ আনক। আৰু দ্বিতীয়তে কথা, 10টা বজালৈকে ছোৱালীজনী তাৰমানে তাই পংখী সন্দিকৈয়ে তেওঁ স্বামীৰ লগত ৰাতি 10টা বজালৈ মৃত্যু হোৱাৰ দিনাখন ধৰি লওক, মানে বৃহস্পতিবাৰ দিনাখন ৰাতিলৈ। নীতিকেশ দাস নামৰ যিজন যুৱকে বিবাহপাশত আবদ্ধ হৈ মানে হত্যা কৰিছে, আৰু তেওঁ মানে আমি এতিয়া গম পালোঁ যে এই হত্যাকাৰী কোনো কাৰণতে বাচি যাব নালাগে। মই আজি ৰাতিপুৱা নামৰূপ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত কথা পাতিছোঁ যে ছাৰ, এই হত্যাকাৰী যেন কোনো কাৰণতে হাৰি যাব নালাগে। এগৰাকী ছোৱালীক হত্যা কৰিছে, যিহেতু তেওঁ পৰিকল্পিতভাৱে হত্যা কৰিছে। আমি এই ক্ষেত্ৰত অসমীয়া যুৱ মঞ্চই কেতিয়াও মানি নলওঁ, আৰু পৰিয়ালে ন্যায় পাবই লাগিব। পংখী সন্দিকৈ ঘৰ পৰিয়ালে ন্যায় পাবই লাগিব। আৰু অহা আমি 9 তাৰিখে কাৰ্যসূচী এটা ল'ম ডিব্ৰুগড় জিলাত, যিহেতু পংখী সন্দিকৈ ন্যায় দাবীত। আমি সেইকাৰণে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকক ক'ব বিচাৰিছোঁ, এই ক্ষেত্ৰত কোনো অৱহেলা কৰিব নালাগে। আৰু আমি আৰক্ষী সঞ্চালক প্ৰধানক ক'ব বিচাৰিছোঁ, পংখী সন্দিকৈক ন্যায় দিব লাগিব। যিহেতু এজন হত্যাকাৰী ফালে যদি আৰক্ষী থাকে, কেতিয়াও আমি নহ'ব। আৰক্ষীয়ে হত্যাকাৰীক ফাঁচি দিব লাগিব, আৰু এইটো অসমীয়া যুৱ মঞ্চৰ দাবী, আৰু এইটো আমাৰ পৰিয়ালৰ দাবী। যদি আৰক্ষীয়ে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে কিন্তু আমি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। পংখী হত্যাকাণ্ড আটাইতকৈ বেদনাদায়ক, আটাইতকৈ দুখদায়ক এটা ঘটনা, আৰু সভ্য সমাজক লজ্জানত কৰা এটা ঘটনা সিদিনা হৈ গ'ল। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত আত্মনিয়োগ কৰি মানৱ সম্পদ গঢ়িছোঁ বুলি সমাজৰ আগত বুকু পিন্ধাই থকা এজন ব্যক্তিয়ে তেওঁৰ অন্তৰত কেনেদৰে ক্ৰিমিনেল মাইণ্ড লুকাই আছিল, আৰু পৰকীয়া প্ৰেমত মত্ত হৈ নিজৰ কলুষিত অধ্যায় ঢাকিবৰ কাৰণে এগৰাকী নিৰীহ যুৱতীক হত্যা কৰিলে, নিজৰ পত্নীক হত্যা কৰিলে। গতিকে এই ক্ষেত্ৰত আমি সদৌ টাইমছ পৰিয়ালে ধিক্কাৰ দিছোঁ, আমি গৰিহণা দিছোঁ। তাৰ লগে লগে আমি এটা কথা স্পষ্টভাৱে অসমবাসী ৰাইজক জনাই দিব বিচাৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাই দিব বিচাৰিছোঁ, অসমৰ DJP মহোদয়ক জনাই দিব বিচাৰিছোঁ যে নামৰূপ থানাৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া, যিজন IO, বৰুৱা উপাধিৰ যিজন IO, তেখেতে দোষীৰ পক্ষ লৈ পেলাই নিৰ্দোষী এই পৰিয়ালটোক হাৰাশাস্তি কৰিছে। তেখেতে ইনভেষ্টিগেশ্যনত গাফিলতি কৰিছে। তেখেতে হেং হোৱাৰ ফটোখন তেখেতে পাব্লিছ কৰিব বিচৰা নাই। পোষ্টমৰ্টমৰ ৰিপৰ্ট তেখেতে বেলেগ এফালে নিবলৈ চেষ্টা কৰিছে। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়, DGP মহোদয়ক তেখেতৰ বিৰুদ্ধে আমি লিখিত অভিযোগ প্ৰদান কৰিম, আৰু তেখেতক শাস্তি নোপোৱালৈকে সদৌ টাইমছ পৰিয়াল কেতিয়াও ক্ষান্ত নাথাকে। এই ছাত্ৰ যিজন যুৱক শিক্ষক কৰে, এই সময়ত কি ক'ব? নীতিকেশ দাস নাই, সমগ্ৰ শিক্ষক সমাজক তেখেতে কলুষিত কৰিছে, সমগ্ৰ শিক্ষক সমাজক তেখেতে লজ্জানত কৰিছে। আমি কৈছোঁ যে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত থকাৰ পাছত, মানৱ সম্পদ গঢ়াৰ দৰে পবিত্ৰ বৃত্তিত থকাৰ পাছত তেখেতে যদি তেখেতলোকৰ মাইণ্ডত যদি এনেকুৱা ক্ৰিমিনেল ধাৰণা যদি সোমাই থাকে, এনেকুৱা ক্ৰিমিনেল মন যদি সোমাই থাকে, তেতিয়াহ'লে সমাজৰ বাকী মানুহবিলাকৰ মন আৰু মগজুত কেনেধৰণৰ কথা ক্ৰিয়া কৰিব, সেই কথাটো অসমবাসী ৰাইজে বুজি পাইছে, আৰু অসমীয়া ৰাইজে বুজি পাইছে, আৰু সদৌ টাইমছ পৰিয়ালে আমি বুজিব পাৰিছোঁ। গতিকে এইজন শিক্ষকক এটা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি অনাগত সময়ত যাতে কোনো এজন উঠি অহা নৱপ্ৰজন্মই এই ধৰণৰ ক্ৰিমিনেল মাইণ্ডেৰে কাম কৰিব নোৱাৰে, তাৰ কাৰণে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰত্যেকে সন্তান তুলিছোঁ। কিন্তু সন্তানটো তোলাৰ পাছত আমি কি ভাবিছোঁ যে যাৰ ল'ৰা আছে তেওঁ ভাবিছে মোৰ ঘৰলৈ এজনী খুব ধুনীয়া বোৱাৰী আহিব, যাৰ ছোৱালী আছে সেইসকলে ভাবিছে যে আমি ভাল জোৱাই এটা পালেই হ'ব। তো সেইখিনিলৈকে চব ঠিকে আছে, কাৰণ সমাজৰ ৰীতি নীতি অনুসৰি বিবাহ পাশত সকলোৱে আবদ্ধ হৈ আৰু তাৰ পাছতে সংসাৰ আৰম্ভ কৰে, আৰু সেয়াই যদি নহয় তেতিয়াহ'লে আমাৰ বংশ বৃদ্ধি নহ'ব। গতিকে আমি প্ৰকৃতিৰ বিপৰীতে আমি যাব নোৱাৰোঁ, সেইখিনিলৈকে চব ঠিকে আছে। কিন্তু আমাৰ ভুল সেইখিনিত, যেতিয়া আমি ছোৱালীজনী এঘৰলৈ উলিয়াই দিওঁ, তাৰ পাছতে কি হয়, আমি সেই ছোৱালীজনীৰ সম্পূৰ্ণ দায়িত্ব সেই ঘৰৰ বুলি ভাবিবলৈ আৰম্ভ কৰোঁ। আৰু সৰুৰে পৰাই আমি ল'ৰাটোক যেনেকৈ শিকাইছোঁ যে এটা চাকৰি পালেই হয়,
ব্যৱসায় এটা হলেও কৰা কিন্তু আমি ছোৱালীজনীৰ ক্ষেত্ৰত বহুতে সেই কথাটো নাভাবো অপ্ৰিয় সঁচা কথা আপোনালোকে বেয়া নাপাব বহুত মাক দেউতাকৰ এনেকুৱা ধৰণৰ হৈছে যে ছোৱালীজনীও যে পঢ়ি শুনি কিবা এটা নিজৰ ওপৰত ভৰি দি নিজে স্বনিৰ্ভৰশীল হোৱাৰ পাছতহে যে আমি বিয়াৰ কথা ভাবিব লাগে সেই কথাটো বহুত মাক দেউতাকে একেবাৰে নাভাবে কাৰণ ময়ো এগৰাকী শিক্ষয়িত্ৰী এনেকুৱা বহু ধৰণৰ ছাত্ৰ ছাত্ৰী ময়ো পঢ়াইছো কাৰণ মোৰ চাকৰি কৰা এতিয়া 25 বছৰ হৈ গল গতিকে এই 25টা বছৰে মই বহুত ধৰণৰ অভিভাৱক লগ পাইছো বহুত ধৰণৰ ছাত্ৰ ছাত্ৰী লগ পাইছো বহুতে বিয়া হৈ এখন ঘৰৰ বুৱাৰী হল যিখিনি ছোৱালী আমি একদম কন সৰুৰ পৰা আমি দেখিছিলো সিহঁতে কিমান পঢ়িব পাৰে নোৱাৰে কেনেকুৱা কি আমি সকলোখিনি জানো কিন্তু তাৰ পাছতো দেখিছো ভালকে পঢ়া শুনাটো নকৰাকৈ কিন্তু এজনী ছোৱালী এখন ঘৰলে বুৱাৰী হৈ গুচি গৈছে ভাগ্যই যদি লগ দিছে সেইখন ঘৰত যদি ভালকে খাইছে তেতিয়াহ'লে সকলো ভাল কিন্তু যদি ভাগ্যই লগ দিয়া নাই বা যদি সেই ঘৰখন আপুনি ভবাৰ দৰে মই ভবাৰ দৰে যদি নহয় তেতিয়াহ'লে ছোৱালী গোটেই জীৱনটো কিন্তু যন্ত্ৰণাময় হয় বহুত ছোৱালীয়ে এতিয়াও মাক দেউতাকক নোকোৱাকৈ চকুলো টুকিছে নকয় কিজানি মাক দেউতাকে দুখ পাব ঘটনাৰ উচিত তদন্ত হ'ব লাগে দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী দিব লাগে সেয়াই ৰাজ্যবাসীৰ আশা ইতিমধ্যে কপাইছে সদৌ অসম টাই আহোম ছাত্ৰ সন্থা বিভিন্ন অসমীয়া যুৱ মঞ্চ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও সংগঠনে ৰাস্তা অৱৰোধ কৰিছে প্ৰতিবাদকাৰীসকলে পংখী সন্দিগৈৰ হত্যাকাৰীক ফাঁচি দিয়ক নাৰী নিৰ্যাতন বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰিছে সঁচাকৈয়ে যদি ইয়াক প্ৰকৃততে পৰিকল্পিত হত্যা তেন্তে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ আহ্বান যে দুখীয়ে উচিত ন্যায় পাওক ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী